18 ফেব্ৰুৱাৰী 1983 চনত যিটো নেলিত যি ঘটনা ঘটিছিল, তেতিয়া আমি ভাবিছিলোঁ যে ভাৰতত চৰকাৰ আছে, অসমত যিহেতু চৰকাৰ আছে, আইন আছে, কানুন আছে, নিশ্চয় ইয়াৰ এটা সুবিচাৰ আমি পাম। সেই হিচাপে এজাহাৰো দাখিল কৰিছিল। মই তেতিয়া সৰু আছিলোঁ, শুনিছোঁ পাছত। আজি 43 বছৰ 44 বছৰ গুচি গ'ল, কোনো এখন চৰকাৰে তিৱাৰী আয়োগৰ প্ৰতিবেদনটো ৰাজহুৱা নকৰিলে। বিভিন্ন দল সংগঠনে দাবী কৰিছে যে তিৱাৰী আয়োগৰ প্ৰতিবেদনটো দাখিল হ'ব লাগে, যদি দাখিল হৈছে এইটো প্ৰকাশ হ'ব লাগে, ৰাজহুৱা হ'ব লাগে, কিন্তু কোনো এখন চৰকাৰে কৰা নাই। গতিকে ইমান বছৰ যিহেতুকে গুচি গ'ল, প্ৰায় 50 বছৰ হ'বই, এতিয়া কেইদিনমান বাকী আৰু 50 বছৰ হ'ব। এই 50 বছৰ পাছত এতিয়া যিহেতুকে এজন মুখ্যমন্ত্ৰীয়ে সাহস কৰি কৈছে যে আমি তিৱাৰী আয়োগৰ প্ৰতিবেদন আমি ৰাজহুৱা কৰিম, গতিকে মুখ্যমন্ত্ৰী মহোদয়ক এই সাহসিকতা কামৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ যে তেওঁ যে এই কথাখিনি উল্লেখ কৰিছে যে প্ৰতিবেদনটো আমি ৰাজহুৱা কৰিম, আমাৰ অসমৰ ৰাইজে জানক কাৰ দুখত কি হৈছিল। তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। লগতে আমি স্থানীয় ব্যক্তি হিচাপে আৰু এই 18 ফেব্ৰুৱাৰী 1983 চনৰ ক্ষতিগ্ৰস্ত এজন মৃতকৰ পৰিয়ালৰ এজন মানুহ হিচাপে যিহেতুকে ইমান বছৰ গুচি গ'ল, এতিয়া বৰ্তমান এই প্ৰতিবেদন ৰাজহুৱা কৰাৰ পাছত ইয়াৰ দ্বাৰা যে এই অঞ্চলৰ কিবা লাভ হ'ব এইটো মই নাভাবোঁ। হয়তো ইয়াৰ দ্বাৰা ক্ষতি হ'ব পাৰে, হয়তো ইয়াৰ দ্বাৰা হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি হ'ব পাৰে। কাৰণ এই প্ৰতিবেদন প্ৰকাশ কৰাৰ লগে লগে যিসকল মানুহৰ নাম আহিব, এতিয়া নগাঁও জিলা আছিল, DC মৰি গ'ল, SP মৰি গ'ল, তেওঁলোকৰ সহযোগতে এইবিলাক হৈছিল। কাৰণ তেওঁলোক যদি উপযুক্ত সময়ত ব্যৱস্থা ল'লে কেতিয়াও এনেকুৱা নহয়। DC SPয়ে জাগীৰোড থানাৰ যিজন OC আছিল তেওঁ পৰোক্ষভাৱে ইয়াত জড়িত আছিল। গতিকে সেইবিলাক মানুহ মৰি গ'ল। আৰু যিসকল কিছুমান মানুহ জড়িত আছিল, কিছু লিডাৰ টাইপৰ মানুহ জড়িত ইয়াত আছিল, তেওঁলোকৰ সহযোগ নহ'লে কামটো নহয়, তেওঁলোকৰ সহযোগত হৈছিল, সেইবিলাক মানুহ অলৰেডি মৃত্যু হ'ল। গতিকে এতিয়া এই প্ৰতিবেদনৰ দ্বাৰাতে আমাৰ এই নেলি অঞ্চলৰ এই ক্ষতিগ্ৰস্ত পৰিয়ালৰ কি লাভ হ'ব? একো লাভ নহ'ব বুলি মই ভাবোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে প্ৰকাশ কৰিম, তাৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে বৰ্তমান এই প্ৰতিবেদনটো ৰাজহুৱাটো মই ব্যক্তিগত হিচাপে মই নিবিচাৰোঁ। মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আপুনি এইটো প্ৰকাশ নকৰিব, কাৰণ নতুনকৈ আৰু এটা বিভেদৰ সৃষ্টি, নতুনকৈ আৰু আমি এটা বিভেদ সৃষ্টি আমি নিবিচাৰোঁ। ইয়াত আমি হিন্দু কোন মুছলমান কোন এতিয়া কোনো পৰিচয় নাই, আমি একেলগে হিন্দু মুছলমানৰ পৰিচয়, আমি একেলগে সমাজ পাতি আমি আছোঁ। আমাৰ এটা গাঁৱত এই 4-5টা হিন্দু ঘৰ আছে, 4-5টা মুছলমান গাঁও আছে, এনেকুৱা আমি একেলগে সমাজ পাতি আমি আছোঁ, বসবাস কৰি আছোঁ। যিমান ধৰ্মীয় কাম কাজ আছে চব মিলিজুলি কৰি আছোঁ। ইয়াত হিন্দু মুছলমান কোনো পৰিচয়ে নাই, ইয়াত চব আমি এক মানুহ হৈ আমি চলি আছোঁ। গতিকে এই প্ৰতিবেদনটো যেতিয়া আহিব, হয়তো যদি 2-এজন জিন্দা আছে, গতিকে ইয়াত আকৌ এটা হিন্দু মুছলমানৰ মাজত এটা বিভেদ সৃষ্টি হ'ব বুলি মই বিশেষকৈ অনুমান কৰিছোঁ। গতিকে এই প্ৰতিবেদনটো প্ৰকাশ হোৱাটো মই ব্যক্তিগত হিচাপে মই নিবিচাৰোঁ। সবতকৈতো মোৰ বেছি ক্ষতি হৈছে 1983। মোৰ মা, দেউতা, ভাই, ভনী, ককাই এনেকৈ কৰি 6জন লোক মোৰ পৰিয়ালত মৃত্যু হৈছে। মই অকলে বাচি আছোঁ। তেতিয়া মোৰ বয়স 7 বছৰ আছিলে। তো সেই 83 আন্দোলনৰ পিছত বহুত মানৱ অধিকাৰ আহিছে, আৰু আমাৰ তিৱাৰী আয়োগৰ কিবা হাৰ্ষ মাণ্ডাৰ তেখেতেও আহিছিলে আমাৰ ইয়াত। ময়ো এটা সময়ত আমচুক গৈছিলোঁ, আমি বহুত দাবী উত্থাপন কৰিছোঁ, এইটোলৈ ধৰ্ণা দিছোঁ। আমি দিল্লীত গৈছোঁ, গুৱাহাটী দিছপুৰত ধৰ্ণা দিছোঁ, আমাৰ ডিষ্ট্ৰিক্টত ধৰ্ণা দিছোঁ। কিন্তু আজি 42 বছৰে এই প্ৰতিবেদন আমাক কৰা নাই, ৰাজহুৱা কৰা নাই। আজি 42 বছৰ পিছত হঠাৎ এইটো কেনেকৈ উত্থাপন হ'ল, এইটোত লৈ আমাৰ এটা সন্দেহ, আমাৰ মনত এটা ভয়, আকৌ আমাক কিবা এটা ক্ষতি কৰিব নেকি, তেনেকৈ এটা ভয় ভাৱ এটা হয়, যিহেতু আমি এবাৰ এনেকুৱা ক্ষতিৰ সন্মুখীন হৈছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাম, যাতে তেওঁলোকে আমাক এটা সুব্যৱস্থা কৰে। আমি আজিলৈ আমাৰ এইখিনি অঞ্চল বহুত পিছপৰা অঞ্চল, আমি তাহানিৰ যুগত যেনেকৈ আছিলোঁ আজিও আমি তেনেকৈ আছোঁ। আমাৰ ৰাস্তা ঘাট নাই, আমাৰ শিক্ষাৰ ফালৰ পৰা পিছপৰা, ইয়াত কোনো খেতি বাতিও ইমান নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ কৰিম, আমাৰ যিটো 1983 যিটো আমাৰ ক্ষতি হৈছে,
এই ক্ষতিখিনি যদি তেওঁ আমাক পূৰাই দিব পাৰে আমি নিশ্চয় আনন্দিত হ'ম। আৰু যিখিনি মানুহে আমাক মাৰপিট কৰিছিলে, আমাক মাৰিছিলে, গুলিয়াই গুলিয়াই মাৰিছিলে, তেওঁলোকৰ নাম মেনশ্যন কৰি জাগিৰোড থানাত এজাহাৰ দিয়া আছিল। গতিকে সেইবিলাক মানুহো নাই, কাৰ ওপৰত বিচাৰ হ'ব? এইবিলাক মানুহ আল্টিমেটলি ঢুকালে। যিবিলাক অফিচাৰ আছিলে, যিসকলে প্ৰতিবেদন বনাইছিলে, তেওঁলোকক মৃত্যু হ'ল। যিটো 18 ফেব্ৰুৱাৰী 1983 চনত যিটো মেছেকাৰ হৈছিল, সেই মেছেকাৰটো যিসকল মানুহৰ যুক্তিযুক্তাত কৰিছিল সেইসকলৰ ওপৰত আমাৰ FIR আছিল। জাগিৰোড থানাৰ OC ডাঙৰীয়াৰ ওপৰতো 26টা FIR আছিল, কিন্তু FIRৰো খবৰ নাই, আসামীৰো খবৰ নাই, দোষী নিৰ্দোষী কোনো সাব্যস্তৰ কোনো প্ৰশ্নই নাই। তেওঁলোক এতিয়া বৰ্তমান নাই। আমি অবজেকশন এতিয়া কাৰ ওপৰত দিম? সেয়েহে আমাৰ অবজেকশন চৰকাৰৰ ওপৰত থাকিল আৰু থাকিব যে চৰকাৰে যদি ইচ্ছা কৰে, আগৰ চৰকাৰ কংগ্ৰেছ চৰকাৰ আছিলে, তেওঁলোকে আমাৰ কাৰণে মাত মাতা নাই। যদিও আমি কিবা মাত মাতিছো, তেওঁলোকে আমাক স্থান দিয়া নাই, তেওঁলোকে আমাৰ মানৱিক কাম কৰা নাই। যেনেকৈ পাঞ্জাবৰ বা দিল্লী শিখসকলৰ সেই সময়ত 7 লাখকৈ টকা পাইছিল, আৰু আমাৰ এই নেলি এফেক্টেড এৰিয়াত যিটো মেছেকাৰ হৈছিল মাত্ৰ 5,000 টকা দিছিল, আৰু ঘৰ বান্ধাৰ কাৰণে 3,000 না 2,000 টকা দিছিল, 3 বাণ্ডল টিন দিছিল। 18 ফেব্ৰুৱাৰীৰ পিছত 25ৰ আগলৈকে কোনো চৰকাৰে উত্থাপন কৰা নাই, আৰু উত্থাপন কৰিব বুলি কোৱাও নাই। কিন্তু আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতুকে উত্থাপন কৰিব বুলি তেওঁ প্ৰস্তাৱ এটা লৈছে, তেওঁক আমি ধন্যবাদ জনাইছোঁ। কিন্তু এটা কথাই যে এইখিনি কথা লৈ যাতে কোনো পলিটিক্স নহয়, কাৰণ আমাৰ পক্ষৰ পৰা আমি উত্থাপন কৰা নাই। এতিয়া যিসকল মানুহ আমাৰ ওপৰত অত্যাচাৰ কৰিছিলে, মেছাকাৰ কৰিছিলে, যিসকলৰ যুক্তিযুক্তাত, সেইসকল মানুহ এতিয়া নাই, তেওঁলোকৰ ওপৰত এতিয়া বিচাৰো হ'ব লগা নাই। গতিকে এতিয়া আমি ধৰক এই নেলি এফেক্টেড এৰিয়া, আমি হিন্দু মুছলমান, কোন হিন্দু কোন মুছলমান সেইখিনি আমি নাভাবোঁ। বৰং আমি মানুহ হিচাপে আমি সকলোৱে হিন্দু মুছলমানে এক হৈ আমি আছোঁ আৰু এক হৈ আমি থাকিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।